ছাত্ৰ-ছাত্ৰী সকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ক্লাছলৈ স্বাগতম জনাইছো আজি আলোচনা কৰিবলৈ লৈছো বিএ 4th সেমিস্টাৰ ইকনমিক্স মেজৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ম্যাথমেটিক্সৰ যোনখন পেপাৰ আছে সেই পেপাৰখনৰ ইউনিট নম্বৰ 2 ৰ এটা কোৱেশ্চন লৈছো আৰু ইউনিট 2 যেটো ডিফাৰেন্সিয়েচনৰ ইউনিট হয় দে এপ্লিকেশন অফ ডিফাৰেন্সিয়েচন বুলি যোনটো কনসেপ্ট আছে সেই কনসেপ্টটো ঠিক আছে তাৰ আগতে তোমালোকৰ বেসিক কনসেপ্ট অফ ডিফাৰেন্সিয়েচন খিনি জানিব লাগিব যদি কাৰোবাৰ ক্লিয়াৰ নাই তেতিয়া হলে এটা কমেন্ট কৰি জনাবা কাৰণ তোমালোকৰ কমেন্টছ বিলাকৰ ওপৰত বেস কৰি যেটো আমাৰ ভিডিও খিনি আপলোড কৰা হয় ঠিক আছে আৰু যদি আমাৰ কমপ্লিট কোৰ্সৰ আমাৰ লগত জড়িত হ'ব বিচাৰিছা স্ক্ৰিনত দিয়া WhatsApp নাম্বাৰ তোমালোকে কন্টাক্ট কৰিব পাৰিবা আৰু তোমাৰ নাম কলেজৰ নাম গোটেইখিনি ডিটেইলছ একেলগে লিখি পঠাব পাৰিবা ঠিক আছে এতিয়া ইকুৱেশনটোত আমাক এভাৰেজ কষ্ট ফাংচনটো দি থোৱা হৈছে তাৰ পৰা আমি টোটাল কষ্ট ফাংচন উলিয়াব লাগিব এমসি ফাংচন উলিয়াব লাগিব ঠিক আছে তাৰ আগতে এটা কথা ক'ব বিচাৰিছো যেহেতু তোমালোকৰ এবাৰ যোনটো মেথছৰ ডিফাৰেন্সিয়েচনৰ ইকুৱেশন ইউনিট এটা আছে আৰু ইন্টিগ্ৰেশনৰ ইউনিটটো আছে গতে দুইটাৰ মাজত খেলিমেলি নকৰিবা যদি তোমাক ডিফাৰেন্স মানে যেহেতু পৰীক্ষা তোমাক কৈ নিদিয়ে যে ডিফাৰেন্সিয়েচন উলিওৱা নে ইন্টিগ্ৰেশন উলিওৱা এনে ধৰণৰ কোৱেশ্চনটো এটা এই কোৱেশ্চনটো জানো কোটো ডিফাৰেন্সিয়েচন ওয়াৰ্ডটো মেনশন কৰা হৈছে নাই কৰা হয়নে গতিকে তুমি কেনেকৈ চিনি পাবা হেতু ডিফাৰেন্সিয়েচনৰ মেথছ হয় নে ইন্টিগ্ৰেশনৰ মেথছ হয় হেতু আটাইতকৈ ডাঙৰ কথা ঠিক আছে যদি হে তোমাক কোৱেশ্চনটো টোটাল মানে ধৰা ইয়াত টোটাল কষ্ট ফাংচনটো দি থোৱা থাকে ঠিক আছে টোটাল কষ্ট ফাংচনটো বা এভাৰেজ কষ্ট এনেকুৱা ধৰণৰ ফাংচন দি থোৱা থাকে তাৰ পৰা যদি তুমি তোমাক মাৰ্জিনাল কষ্ট উলিয়াবলৈ দিয়ে তাৰ মানে তুমি ডিফাৰেন্সিয়েচনৰ কনসেপ্ট উলিয়াব লাগিব আকৌ যদি তোমাক পৰীক্ষাত মাৰ্জিনাল কষ্ট দি থোৱা থাকে তাৰ পৰা যদি তুমি টোটাল কষ্ট উলিয়াবলৈ দিয়ে হেতু তুমি ইন্টিগ্ৰেশনৰ মানে কনসেপ্ট হয় তেনে ধৰণে তুমি আইডেন্টিফাই কৰিব লাগিব কাৰণ পৰীক্ষাত তোমাক এটো ডিফাৰেন্সিয়েচনৰ মেথছ কৰা বা এটো ইন্টিগ্ৰেশনৰ মেথছ কৰা এনে ধৰণে পৰীক্ষা লিখি নিদিয়ে গতিকে তুমি কোৱেশ্চনটো পঢ়ি গম পাব লাগিব যে এটো ডিফাৰেন্সিয়েচনৰ কোৱেশ্চন হয় নে এটো ইন্টিগ্ৰেশনৰ কোৱেশ্চন হয় হেতু আটাইতকৈ ডাঙৰ কথা ঠিক আছে এতিয়া এই কোৱেশ্চনটোত দিয়া হৈছে যে given the average cost function of a firm AC is equal to 2q square minus 15q plus 10 plus 16 by q where q is output produced find TC function MC function and question number C hudise test whether at output is 4 AC is minimum and at that output AC is equal to MC okay এতিয়া আমি ইয়াৰ সলিউশন নি কৰিম সলিউশনটো কৰিবলৈ হলে আমাক যোনটো ফাংচন অলৰেডি দি থোৱা হৈছে সেই ফাংচনটো আমি লিখি লম কি দি থোৱা হৈছে আমাক এটা ফাংচন দিয়া হৈছে AC ফাংচন 2q square minus 15q plus 10 plus 16 by q এটো আমাক কোৱেশ্চনত মেনশন কৰা হৈছে বা এটো আমাক কোৱেশ্চনত দি থোৱা হৈছে ঠিক আছে এতিয়া এই কোৱেশ্চনটোৰ পৰা তুমি প্ৰথমতে উলিয়াব লাগিব টিসি ফাংচন তাৰ কাৰণে এটা সৰু সাইডত মই এনে ধৰণে ৰেড পেনে লিখি দিছো দে তোমালকে কনসেপ্ট এটা ক্লিয়াৰ হ'বৰ কাৰণে যেতিয়া সোৱা তোমাক কি ফাংচনটো দি থোৱা আছে এসি ফাংচন দি থোৱা হৈছে এসি ফাংচনটো দি থোৱা হৈছে ঠিক আছে টিসি উলিয়াবলৈ হলে তুমি টিসি লগত কি কৰিব লাগিব কিউ এটা মাল্টিপ্লাই কৰিব লাগিব আকৌ যদি তোমাক ধৰা TC ফাংচনটো দি থোৱা হৈছে ঠিক আছে নহয় TC by q কৰিব লাগিব যদি তোমাক ধৰা TC ফাংচনটো উলিয়াবলৈ দিয়ে ঠিক আছে TC ফাংচনটো উলিয়াবলৈ হলে AC * q কৰিব লাগিব উল্টা হৈছে এটোৱে কাৰেক্ট হা that means তুমি TC ফাংচন টোটাল কষ্ট ফাংচনটো উলিয়াবলৈ হলে আমাৰ এভাৰেজ কষ্টৰ লগত আউটপুটটো আমি মাল্টিপ্লাই কৰিব লাগিব হয়নে আকৌ যদি আমাক AC ফাংচনটো উলিয়াবলৈ দিয়ে that means TC ফাংচনটোক আমি এই আউটপুটৰে ডিভাইড কৰি দিব লাগিব যেহেতু কোৱেশ্চনত আমাক AC ফাংচন দিয়া হৈছে গতিকে আমাক কি বিচাৰিছে TC ফাংচন বিচাৰিছে সেই কাৰণে আমি কি কৰিম AC লগত আমি এই q টো মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে মই একেবাৰে মানে সৰু সৰু স্টেপ বিলাকো কৰাইছো যাতে যিখিনি ষ্টুডেন্টৰ আগতে কোনো ধৰণৰ মেথছৰ ব্যাকগ্ৰাউণ্ড নাই তেওঁলোকেও যাতে কনসেপ্টটো বুজি পায় একদম কতো একো প্ৰবলেম নোহোৱাকৈ একেবাৰে সৰু সৰু কথাখিনি তোমালোকক মই কৰাই দিব বিচাৰিছো 2q square minus 15q plus 10 plus 16 by q এটুক আমি q ৰে মাল্টিপ্লাই কৰিম আৰু যিখিনি ষ্টুডেন্টে ডাইৰেক্টলি এনে ধৰণে মাল্টিপ্লাই কৰিব পাৰে নো ডাউট কোনো প্ৰবলেম নহয় কিন্তু মই আকৌ এই q টো মানে সেপাৰেটলি প্ৰত্যেকৰে লগত মাল্টিপ্লাই কৰি দেখাইছো 2q square তাৰ লগত আকৌ q টো মই মাল্টিপ্লাই কৰিম মাইনাস আছে 15q again q মাল্টিপ্লাই হ'ব 10 আছে 10 ৰ লগত q মাল্টিপ্লাই হ'ব প্লাস
16 by q again তাৰ লগত q টো মাল্টিপ্লাই হ'ব দেখিছানে এনে ধৰণে তোমালকে ভাগ ভাগ কৰি দিব পাৰা নি দিব পাৰা বা এটো যিখিনি কৰিব পাৰা একেটা লাইনতে কৰি দিব পাৰা ঠিক আছে এতিয়া চোৱা ইয়াত আছে 2q স্কয়াৰ আৰু এটো হৈছে q that means এখিনিত হ'ব 2q cube হয়নে again আছে 15q আৰু q that means 15q হ'ব q স্কয়াৰ again এখিনিত হ'ব 10q আৰু এখিনিত হ'ব 16 by q q দুটা ক্যান্সেল হৈ গল 16 হৈ গল only 16 কিয় হল গম পালানে যেহেতু a q n q এই দুইটা যেহেতু মাল্টিপ্লাই হৈছে এটা q হৈছে তো হৰণ হৈ আছে নে গতিকে q and q ক্যান্সেল হৈ গল only 16 থাকিলে এতিয়া আমি এই জন্তু কোৱেশ্চন আমাৰ জন্তু 8 খুদিছিলে tc ফাংচনটো উলিয়াবলৈ আমি tc ফাংচনটো অলৰেডি উলিয়াইছো ক্লিয়াৰ হৈছে দেখা পাইছা সকলোৱে ওকে সকলোৱে দেখা পাইছা ওকে নেক্সট কোৱেশ্চনত আমাক খুদিছিলে mc ফাংচনটো ঠিক আছে mc ফাংচনটো উলিয়াবলৈ দিছে marginal cost ফাংচনটো উলিয়াবলৈ দিওতে আমি কি কৰিব লাগিব এই জন্তু টোটাল কষ্ট এক্সানে এই টোটাল কষ্ট ফাংচনটোক আমি আকৌ ডিফাৰেন্সিয়েচন কৰিব লাগিব ঠিক আছে টোটাল কষ্টৰ জন্তু ফাংচন হয় টোটাল কষ্টৰ ফাংচনটোক আমি ডিফাৰেন্সিয়েচন কৰিব লাগিব ঠিক আছে d by tc d by q again এটা কথা কৈছো যেহেতু ইয়াত ভেৰিয়েবল q আছে সেই কাৰণে আমি উইথ ৰেসপেক্ট টু q কৰিছো জানে q লিখিলো ইয়াত যদি r থাকিলে এটো r লিখো এটো ডিপেন্ডস আপন ইয়াত কোনটো ভেৰিয়েবল লিব হেতু ৰিপৰ্ট কৰিবা ঠিক আছে যদি কোৱেশ্চনত তোমাৰ a আছে b আছে বা আলফা বিটা তেনেকুৱা সংখ্যা আছে যদি তুমি ইয়াত q লিখি দিয়া তেতিয়া কিন্তু ভুল হ'ব এটো প্ৰয়োজনীয় নহয় যে তুমি সবতে q এ লিখিব লাগিব ইয়াত ভেৰিয়েবলত বা আউটপুট যোনটো থাকিব হেতুহে তুমি ইয়াত বহাব পাৰিবা ইয়াত q আছে কাৰণে ইয়াত আমি q বহাইছো ঠিক আছে এটো এটা সৰু কথা মন কৰিবা এনেকুৱা সৰু সৰু কথাবিলাক আমি মন কৰি চলিব লাগে d by dq এতিয়া ইয়াত tc বুলি মই যোনটো ইয়াত ফাংচন পাইছিলো এই ফাংচনটো ইয়াত লিখি দিব লাগিব 2q cube minus 15q square plus 10q plus 16 ঠিক আছে ক্লিয়াৰ হৈছে এতিয়া নেক্সট স্টেপত এই গুটেই ফাংচনটোক যদি আমি ডিফাৰেন্সিয়েট কৰিম এত কি হ'ব 2 আহিব আৰু n কিমান আছে পাৱাৰ কিমান আছে পাৱাৰ 3 আছে ন গটিকে 2 3q n - 1 হয়নে যেহেতু এটো যিমান ধৰা x n আছে গটিকে কি হ'ব n ৰ পাৱাৰটো আগলৈ আহিব n x n - 1 হয়নে এটো আমি তাৰ বেসিক ৰুল ঠিক আছে আৰু ইয়াৰ পাৱাৰ কিমান আছে q পাৱাৰ 3 আছে 3 টো আগলৈ আহিলে আৰু 3 - 1 আৰু -1 টো কৰ পৰা আহিছে ফৰ্মুলা পৰা আহিছে ইট মিন্স n - 1 again কিমান আছে 15 আছে q ওপৰত পাৱাৰ কিমান আছে 2 আছে গটিকে 2 আহিব q 2 - 1 প্লাস 10q 10 ৰ ওপৰত পাৱাৰ কিমান আছে 1 আছে ঠিক আছে তুমি 1 টো লিখিবও পাৰা 1 - 1 আৰু এই 16 টো যেটো কনস্ট্যান্ট গৰি এটো কি হৈ যাব 0 হৈ যাব নেক্সট স্টেপত চাবা 2 * 3 কি হ'ব 6 হ'ব q 3 - 1 হলে কি হ'ব 2 হৈ যাব ঠিক আছে again 15 * 2 that means কিমান হ'ব 30 কি হ'ব q only q হ'ব যেহেতু 2 - 1 আমি 1 টো ওপৰত পাৱাৰ নিলিখো অকল মানে q লিখিলেই হৈ যাব অকল q লিখি মানে q ৰ ওপৰত 1 এটা আছে যেনে ধৰণে ইয়াত আছিল ঠিক আছে 1 * 10 কি হ'ব 10 এ হৈ যাব এতিয়া এইখিনি চাবা দেই এই কোৱেশ্চনটো 10 দেখিলানে 10 দেখাৰ পিছত q 1 - 1 that means q ওপৰত কি লিখিম আমি নট এটা লিখিম q নট ঠিক আছে q নট হয়নে not লিখাৰ কাৰণে ইয়াৰ q ৰ ভ্যালুটো কিমান হ'ব q not that means ইয়াৰ ভ্যালুটো কিমান হ'ব 1 হ'ব ঠিক আছে গটিকে ইয়াত লিখিব লাগিব 6q square 30q plus 10 কিয় হ'ল যেহেতু 10 * 1 কিয় হ'ল q ওপৰত not থকা মানে তাৰ ভ্যালুটো 1 হয় ঠিক আছে I hope সকলোৱে বুজি পাইছা নেক্সট আমাৰ 1 নম্বৰ আৰু 2 নম্বৰ কোৱেশ্চনটো আমি উলিয়ালো আমি tc ফাংচন উলিয়ালো আমি mc ফাংচন উলিয়ালো নেক্সট c নম্বৰ কোৱেশ্চনটো সুধিছে টেষ্ট whether the output is 4 যদি হে আউটপুট 4 that means q2 যদি 4 হয় তেতিয়া হলে ac is minimum
AC to minimum আমি সদায় cost minimum কৰিব বিচাৰো আৰু কষ্টৰ ক্ষেত্ৰত থাকিলে তুমি গম পাবা মিনিমামৰ কথা আহিব আৰু ৰেভিনিউ আৰু প্ৰফিট যদি আহে হেতু ম্যাক্সিমামৰ কথা আহিব ঠিক আছে এইখিনি সৰু সৰু কথা মনত ৰাখিবলগীয়া কথা এতিয়া আমি C নম্বৰ কোৱেশ্চনটো উলিয়াও আহা C নম্বৰ কোৱেশ্চনটোত আমি কি উলিয়াব লাগিব না ফাৰ্স্ট অৰ্ডাৰ কন্ডিশন উলিয়াব লাগিব first order condition for minimum AC আমি AC function to যেটো first order কৰি minimum কৰিম গটিকে first order minimum or AC function to এনে ধৰণে হ'ব d by AC divided by dq দেখা পাইছা সকলোৱে ওকে এতিয়া এই ফাংশনটো চোৱা d by dq ইয়াত যোনটো AC ফাংশন আছিল AC ফাংশনটো আমাক প্ৰথমতে দিটো হৈছিল 2q স্কয়াৰ -15q plus 10 plus 16 by q এই ফাংশনটো অলৰেডি আমাক দিটো হৈছিল ঠিক আছে is equal to 0 এটো যেটো ফার্স্ট অর্ডার কন্ডিশন কৰিছো আমি equal to 0 দি লব লাগিব এখিনি কৰাৰ আগতে মই এটা আৰু স্টেপ সৰু কৰি লৈছো d by dq যেটো 16 by q আছে এনে ধৰণে থাকিলে তোমালকে প্ৰথমতে কৰি লবা 2q স্কয়াৰ -15q plus 10 plus 16q দেখিছানে -1 কিয় লিখিলো equal to 0 এখিনটো কৰিছো এটো সোৱা 16 by q আসলে হয় নে 16 by q আসলে এই q টো যদি মই 16 অৰ ওচৰলৈ লৈ যাও that means এই 16 অৰ ওচৰলৈ লৈ যাও একটা লাইনতে পাতিব বিচাৰো তেতিয়া হলে কি হৈ যাব q টোৰ ওপৰত মাইনাস এটা আহি যাব ঠিক আছে একাৰণে what আমি -1 টো লিখি ললো ঠিক আছে ওকে এতিয়া তুমি ডিফাৰেন্সিয়েচন কৰিবলৈ সুবিধা হ'ব এতিয়া 2 আহিলে 2 q ৰ ওপৰত পাৱাৰ কিমান আছে 2 আছে 2 minus 1 again 15 আহিলে q ৰ ওপৰত পাৱাৰ কিমান আছে 1 আছে that means 1 q 1 minus 1 আৰু 10 টো কি হৈ যাব 0 হৈ যাব plus 16 ৰ ওপৰত q ৰ ওপৰত পাৱাৰ কিমান আছে -1 আছে গটি এখিনি তুমি -1 লিখিব লাগিব এটো ভুল নকৰিবা গটি ইয়াত মাইনাস আছে নহয় তুমি ইয়াতো মাইনাসে দিব লাগিব ঠিক আছে again q ৰ ওপৰত পাৱাৰ কিমান আছে q -1 again -1 এটা দুটা মাইনাস কিয় হল হেতু শুনিবা ভালদৰে q2 অলৰেডি আমি ইয়াত আছে আৰু a q1 টো ইয়াত অলৰেডি আছে পাৱাৰত হয় নে -1 টো অলৰেডি পাৱাৰত আছে again যেহেতু আমি ফৰ্মুলা ইউজ কৰিছো n-1 আৰু লাষ্টৰ যোনটো -1 এটো ফৰ্মুলাৰ পৰা আহিছে ঠিক আছে এটা এখিনি সিম্পলিফাই কৰিলে হ'ব 2 * 2 4q যেহেতু 2 - 1 হ'ব again -15q not আহিব আৰু এটো 0 হইব আৰু ইয়াত সে 16 plus 16 minus 1 plus 16 আৰু -1 দেখিছানে plus এফালে যদি plus 16 আছে আৰু এফালে কি আছে -1 আছে that means এখিনিত কিমান হ'ব -16 হ'ব q -2 equal to 0 minus এ plus হ'ব কিন্তু আমাৰ যোনটো সিম্বল থাকিব that means যোনটো চিন থাকিব সেই চিনটো কি হৈ যাব মাইনাসত থাকিব ঠিক আছে আই হোপ বুজি পালা এখিনিত -16 কিয় আহিলে যেহেতু -1 to 16 ৰ লগত কি হৈ আছে পূৰণ হৈ আছে হয়নে মাইনাসে প্লাসে মাইনাস হৈ গল সেই কাৰণে এখিনিত মাইনাস সিম্বল আহিছে ঠিক আছে এতিয়া এই কোৱেশ্চনটোত আমি এনে ধৰণে সিম্পলিফাই কৰো 4q -15 only 15 লিখিলে হ'ব যেহেতু q not আছে তাৰ ভ্যালুটো কি হৈ যাব 1 হৈ যাব হয়নে নেক্সট আহিব এতিয়া 16q স্কয়াৰ আছে নহয় এতিয়া মই 16 by q স্কয়াৰ এটা এটো তললৈ লৈ আনিলো -2 উঠি গল ঠিক আছে -2 উঠি গল চোৱা এতিয়া চোৱা 16 minus q2 আসলে গটিকে মই আকৌ q2 টো কি হলে লৈ আনিলো তললৈ আনিলে q2 হৈ যাব ঠিক আছে এতিয়া যেহেতু আমাৰ কোৱেশ্চনটো দি থোৱা হৈছিল যে q ৰ ভ্যালুটো 4 ঠিক আছে q ৰ ভ্যালুটো 4 দি থোৱা হৈছে গটিকে 4 to q জায়গা তুমি সবতে 4 ভৰাই দিয়া 15 ঠিক আছে -16 4 square equal to 0 okay 4 into 4 16 minus 15 minus 16 by 16
ঠিক আছে 4 ক এটো আমি যদি স্কয়াৰ কৰো 16 হ'ব 16 ক্যান্সেল গলে 1 হ'ব ইকুয়াল টু 0 এটা এগেইন চোৱা 16 minus 15 minus 1 that means কিমান হ'ব minus এ plus কিন্তু চিনটো কি হ'ব minus that means minus 16 equal to 0 ultimately আমাৰ কি হৈ যাব left hand side and right hand side দুইটাই 0 হৈছে that means আমাৰ যোনটো first order condition হয় সেই first order condition টো already হৈ গৈছে next এতিয়া আমি তাৰ second order condition টো কৰিম ঠিক আছে চাই যাম again second order condition okay second order condition jetia koriba tetia tumi ki koribo lebo d square d by q square ite ki hobo ac yar condition to hoise greater than 0 ac greater than 0 again ac greater than 0 ei concept ami pabo lagibo hokolo dekha paisa ne eteke d square d q square etia etuk ami ac to ami je korim ac to ki korim মানে already ami first order condition ot juntu kori ahilu d by dq etu koribole hole d by dq ac এই যে স্কয়ার to আছে তার মানে আমি juntu first order condition ot kori ahislu first order condition kori kuntu palu first order condition etu sa first order condition kori pele ami ei juntu value paisilu ঠিকছানে এই ভ্যালু টু আমি ডিফারেন্সিয়েট কৰিম এই যোনটো ভ্যালু পাইছিলো এই ভ্যালু টু কাকো এগেইন আমি ডিফারেন্সিয়েট কৰিম ঠিক আছে গটিকে ইয়াৰ ঠাইত মই সেই ভ্যালু টু বহাব লাগিব ভ্যালু টু আছিলে -4q -15 16q ইয়াত হৈছে আহিব 4 d by dq লিখিব লাগিব 4q minus 15 minus 16q minus 2 ঠিক আছে এটো এই ফাংশনটো ডিফারেন্সিয়েট কৰিব লাগিব এতিয়া again 4 আহিব q ওপৰত পাৱাৰ কিমান আছে 1 আছে q 1 minus 1 15 to যেটো কনস্ট্যান্ট 0 হৈ যাব again 16 আহিব 16 ৰ ওপৰত পাৱাৰ কিমান আছে -2 আছে হয়নে again q -2 -1 ঠিক আছে -2 -1 কিয় হৈছে গম পাইছা নেক্সট স্টেজত চোৱা সকলো দেখা পাইছা 4 q not এতিয়া চোৱা ইয়াত -16 আছে -2 আছে মাইনাসে +32 হৈ যাব ঠিক আছে +32 again q -3 হৈ যাব দেখা পাইছা এটা নেক্সট স্টেপত হ'ব 4 এটা q ৰ ওপৰত নট আছে তাৰ মানে তাৰ ভ্যালুটো কিমান হ'ব 1 হ'ব 1 ৰ লগত 4 মাল্টিপ্লাই কৰিলে 4 এ হ'ব again কিমান হ'ব 32 by q এটা এই ইকুয়েশনটোত আমি 4 ৰ জায়গাত এই q জায়গাত এপৰ 32 লিখিব লাগিব 32 এই q জায়গাত আমি 4 টো লিখি দিম যেহেতু আমাৰ কোৱেশ্যনত দি থোৱা হৈছে q ৰ এটা ভ্যালু দি থোৱা হৈছে হয়নে গটিকে 4 plus 32 4 ক কিউব কৰিলে কিমান হ'ব 64 ওকে 4 আহিব plus 32 by 64 that means 4 plus 0.5 আহিব এটো 0.5 ultimately ইয়াৰ ৰিজাল্টটো পাম আমি 4.5 আৰু 4.5 which is greater than 0 that means আমাৰ যোনটো second order condition হয় সেই second order condition টো already মানে fulfill হৈ গৈছে success হৈ গৈছে that means এটা লিখিবা since both the condition are satisfied therefore at q equal to 4 AC is minimum okay এতিয়া ইকুয়েশনটোত আমাক দি থোৱা হৈছিল q equal to 4 q
q equal to 4 যদি দিয়া আসলে ac ফাংশনটো উলিয়াম ac ফাংশনটো আমাক অলৰেডি কোৱেশ্যনত যোনটো দি থোৱা হৈছে কোৱেশ্যনত কি দিয়া আসলে ac ফাংশনটো 2q square minus 15q plus 10 plus 16 by q এই কোৱেশ্যনটো অলৰেডি আমাক কোৱেশ্যনত এটো মেনশন কৰা আছিল হয়নে গতিকে ইয়াত তুমি যোনটো 4 ৰ ভ্যালু মানে দ্যাট মিন্স q ৰ ভ্যালু হেতু বহাই দিয়া ইয়াত বহুৱা 4 square plus 15 4 plus 10 plus 16 by 4 ঠিক আছে again 2 into 16 minus 60 plus 10 plus 4 ঠিক আছে again 32 minus 60 plus 14 clear hoise again hobo 46 56 minus 60 equal to minus 4 আমি ইয়াৰ ভ্যালুটো পালো minus 4 ঠিক আছে আকো আমি mc উলিয়াব লাগিব mc এর ভ্যালুটো again mc ফাংশন তো পাইছিলো 6q square minus 30q plus 10 6 4 square 30 into 4 plus 10 6 into 16 120 plus 10 ঠিক আছে again minus 4 ঠিক আছে minus 14 ঠিক আছে okay minus 14 eto 46 asle ঠিক আছে 46 again minus 14 ইয়াতো 14 ললে এটো 14 লালে ঠিক আছে যেহেতু দুইটা সাইডে সমান হৈছে so where q equal to 4 যদি q এর ভ্যালু টু 4 হয় ac equal to mc is equal to সমান হৈছে যোনটো থার্ড কোয়েশ্চন টুত বিচাৰিছিলে যে ac mc দুইটা সমান হ'ব that means ac টু যদি মিনিমাম হয় তেতিয়া হলে ac আৰু mc দুইটা সমান হ'ব কোয়েশ্চনটো চাবা বহুত বেছি ইম্পৰ্টেন্ট হয় এটো 46 ঠিক আছে বাই মিস্টেক হৈ গৈছিলে এটো 46 minus 14 আৰু again ইয়াতো minus 14 আছে ঠিক আছে কোয়েশ্চন খিনি প্র্যাকটিস কৰিবা যিমান প্র্যাকটিস কৰিবা হিমানেই তোমালকে কম সময়তে কৰিব পাৰিবা যেহেতু সময় কম সময়তে গুটি পেপাৰখন আমি কৰি থৈ আহিব লাগে গতিকে এই কোয়েশ্চন খিনি ইম্পৰ্টেন্ট হয় আৰু যিমান পাৰা প্র্যাকটিস কৰিবা মেথছৰ বস্তুটো হৈছে প্র্যাকটিস কৰা মুখস্থ নহয় ঠিক আছে আৰু ভিডিওটো বুজি পালানে এটা কমেন্ট কৰি জনাবা কাৰণ তোমালকৰ কমেন্টৰ ওপৰত বেছ কৰি আমি ভিডিও বিলাক প্ৰভাইড কৰো